সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইউটিউবত মেথমেটিক্স ডিছকাশ্যন চেনেলটোৰ ভিডিঅ'সমূহ পাবলৈ হ'লে মেথমেটিক্স ডিছকাশ্যন লিখি বুবুল পূজাৰী বুলি চাৰ্চ কৰা। তেতিয়াহ'লে এই চেনেলটোত থকা নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ ভিত্তিত কৰা আলোচনাসমূহৰ ভিডিঅ' তোমালোকে দেখিবলৈ পাবা। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বিশেষ প্লেলিষ্ট আৰু দশম শ্ৰেণীৰ বাবে এটা বিশেষ প্লেলিষ্ট তৈয়াৰ কৰি থোৱা আছে। তোমালোকে তাত পাঠসমূহৰ আলোচনাসমূহ চাব পাৰিবা। আমি আজি নৱমমান শ্ৰেণীৰ নতুন পাঠৰ আৰম্ভ কৰিম। পাঠটো আৰম্ভ কৰাৰ আগতে আমি দুই এটা কথা জানি লওঁ। আমি যিহেতু আগৰ শ্ৰেণীবিলাকত জ্যামিতিৰ বিষয়ে পাই আহিছোঁ। জিঅ'মেট্ৰি আমি ইংৰাজী শব্দটো যদি লিখিবলৈ যাওঁ, জিঅ'মেট্ৰি, GEOMETRY, জিঅ'মেট্ৰি। এই জিঅ'মেট্ৰি শব্দটো আচলতে দুটা শব্দ লগ লাগি এই জিঅ'মেট্ৰি শব্দটো হৈছে। এই শব্দটো হ'ল গ্ৰীক ভাষাৰ শব্দ। ইয়াত জিঅ' প্ৰথম তিনিটা আখৰে জিঅ' আৰু মেট্ৰিটোত এটা গ্ৰীক শব্দ এটা ব্যৱহাৰ হৈছে। সেইটো হ'ল মেট্ৰিন। REIN, মেট্ৰিন। জিঅ' মানে শব্দটো হ'ল যে শব্দ হ'ল পৃথিৱী, আৰু মেট্ৰিন শব্দৰ অৰ্থ হ'ল জোখমাখ, অৰ্থাৎ পৃথিৱীৰ জোখমাখ। পৃথিৱী মানে আচলতে কি হয়, পৃথিৱীখন যিহেতু মাটিৰে আৱৰা, গতিকে তাত আৰ্থৰ কথা আহে। গতিকে সেই আৰ্থ বুলি ক'লে, অৰ্থাৎ আৰ্থ মানে হ'ল মাটি। সেই মাটিৰ যিটো জোখমাখ, অৰ্থাৎ মাটিৰ যিবিলাক আকাৰ, সেই আকাৰবিলাকৰ জোখমাখ, সেই সম্পৰ্কে জিঅ'মেট্ৰি শব্দটো ব্যৱহাৰ কৰা হয়। আমি এই জিঅ'মেট্ৰি, যিহেতু আমি আগৰ শ্ৰেণীবিলাকত পাই আহিছোঁ জিঅ'মেট্ৰি, গতিকে আমি জিঅ'মেট্ৰি শব্দটোৰ অৰ্থ হ'ল যে যি বিভাগত, গণিতৰ যিটো বিভাগত এই বিভিন্ন আকাৰবিলাকৰ বিষয়ে জোখমাখ কৰা হয়, বিভিন্ন আকাৰবিলাক, সেই আকাৰবিলাকৰ বিষয়ে জোখমাখ কৰা হয়, তাকে আমি জিঅ'মেট্ৰি বুলি ক'ব পাৰিম। অৰ্থাৎ সেয়ে হ'ল জ্যামিতি। আমি আজি এই জ্যামিতিৰ বিভিন্ন অধ্যায় সম্পৰ্কে আলোচনা কৰিম। যে জ্যামিতি কেতিয়া আৱিষ্কাৰ হ'ল বা কেতিয়া ইয়াৰ পৰা বিকাশ হ'ল বা কেনেকৈনো এই জ্যামিতিবিলাক আহিলে, সেই সম্পৰ্কে যদি আমি বিচাৰ কৰিব চাওঁ, যে মানুহৰ মনত বিভিন্ন ধাৰণা আগৰ পৰাই পৃথিৱীৰ বিভিন্ন সভ্যতাৰ মাজত লুকাই আছিল। তাৰে অতীতৰ আমাৰ ভাৰতীয় যিটো হিন্দু সভ্যতাটোত বিভিন্ন জোখমাখৰ কথা আছিল। জোখমাখ জ্যামিতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। যিহেতু এই জ্যামিতি অতীতৰ পৰা ভাৰতত ব্যৱহাৰ হৈ আছিল। কেইটামান আমি উদাহৰণ তোমালোকক দেখুৱাইছোঁ। এইটো এটা যজ্ঞৰ ভেটি, আৰু তাৰপিছতে আমি আৰু কেইটামান তোমালোকে উদাহৰণ চাবা যে এই জ্যামিতি ক'ত প্ৰয়োগ হৈছিল। বিভিন্ন পুৰণি, এইটো পুৰণি যজ্ঞৰ ভেটি। আৰু এটা তোমালোকে এতিয়া দেখিছা মহেঞ্জোদাৰো নগৰৰ ভগ্নাৱশেষত, তাত খনন কাৰ্যৰ ফলত যি নগৰৰ দৃশ্য বা তাৰ নগৰৰ বিভিন্ন সাজ সজ্জাৰ যিবিলাক দৃশ্য খনন কাৰ্যৰ পোৱা এই দৃশ্যবিলাকত তোমালোকে দেখিছা যে এইবিলাকতো জ্যামিতিৰ প্ৰয়োগ হৈছিল। এই দৃশ্যবিলাকৰ পৰা এটা কথা স্পষ্ট যে পুৰণি হিন্দু সভ্যতাত জ্যামিতিৰ ব্যৱহাৰ হৈছিল। আৰু এই মিছৰ পিৰামিড সাজোতেও জ্যামিতিৰ নিশ্চয় ব্যৱহাৰ হৈছিল, নহ'লে ইয়াত তলত বহল কিমান হ'ব লাগিব আৰু তেতিয়া ওপৰত কিমান ওখ হ'ব তাৰ উদাহৰণস্বৰূপে পাৰিছিল। আমি যদি চাওঁ, অতীতৰ ঋষিমুনিসকলে যেতিয়া যজ্ঞৰ ভেটি যেতিয়া তৈয়াৰ কৰে, তেতিয়াহ'লে তেওঁলোকে দেখিছিল যে নিৰ্দিষ্ট এটা জোখমাখ, দীঘ, প্ৰস্থ, উচ্চতা নিৰ্দিষ্ট জোখমাখ কৰিবলগীয়া হৈছিল। তেতিয়া তাৰ ওপৰত এটা ভেটি বনাইছিল, তাৰপিছত আকৌ এটা ভেটি এনেকৈ বনাইছিল, তাৰপিছত আকৌ এটা ভেটি বনাইছিল। তাৰপিছত এই ভেটিবিলাকৰ উচ্চতা কিমান বা ডাঠ কিমান বা বহল কিমান, দিশ কিমান, এই সম্পৰ্কে নিৰ্দিষ্ট জোখমাখ কৰিবলগীয়া
হৈছিল। গতিকে তাতো এই জোখমাখৰ ব্যৱহাৰ কৰা হৈছিল প্ৰাচীন যি আমাৰ ঋষিমুনিসকলে এই জ্যামিতিৰ ব্যৱহাৰ কৰিছিল। তেনেকৈ যজ্ঞৰ কুণ্ড বা ভেটি এই বিভিন্ন তোমালোকে দেখিছা যে বিভিন্ন জোখমাখ প্ৰথমটো ভেটি কিমান দীঘত ল'ব লাগিব আৰু তাৰপিছত কিমানটো প্ৰস্থত ল'ব লাগিব, কিমানটো প্ৰস্থ হ'ব লাগিব আৰু কিমানটো ওখ হ'ব লাগিব, আৰু পিছৰ ভেটিটো যেতিয়া আমি কিমান দূৰত্বত প্ৰথমটো ভেটি এৰি কিমান দূৰত্বত আমি সাজিম আৰু পিছত কিমান উচ্চতা হ'ব, এইবিলাক কিছুমান জোখমাখৰ প্ৰয়োজন আছিল। আৰু ইয়াত দেখিছোঁ আমি যে এই জোখমাখবিলাক বৈদিক কালৰ পৰা অৰ্থাৎ ঋষিমুনিসকলৰ দিনৰ পৰাই এই জ্যামিতিৰ ব্যৱহাৰ হৈছিল। খ্ৰীষ্টপূৰ্ব 8800 পৰা 500 খ্ৰীষ্টপূৰ্বৰ ভিতৰত এই জ্যামিতিক ধাৰণাবিলাক ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বাহিৰেও আমি যদি চাওঁ ভাৰতীয় সভ্যতা যিটো হিন্দু সভ্যতাত যিবিলাক মহেঞ্জোদাৰো নগৰৰ যি খনন কাৰ্যত আমি দেখিছিলোঁ যে তাত দিয়া এই ফটোবিলাকত তোমালোকে দেখিছা তাত নিৰ্দিষ্ট জ্যামিতিক আকাৰ দি এইবিলাক বনোৱা হৈছিল। এইটো হ'ল তেওঁলোকৰ গা ধোৱা জেগা বা বাথ টাবৰ নিচিনা। ইয়াতো দেখিছা তোমালোকে নিৰ্দিষ্ট আকাৰ, ইয়াত বিভিন্ন জ্যামিতিক আকাৰ ইয়াত তৈয়াৰ কৰা হৈছিল খনন কাৰ্যৰ পৰা পোৱা এই আহিলাসমূহৰ ভিত্তিত। তেনেকৈ মহেঞ্জোদাৰো যিবিলাক খনন কাৰ্যৰ পিছত পোৱা নগৰৰ যিবিলাক নগৰৰ সজ্জাত তোমালোকে দেখিছা যে পোন আলিবাট আছে, পোন আলিবাট, তাৰ দুইফালে নগৰ, আৰু নগৰবিলাকত এইবিলাক এই ঘৰবিলাকৰ বিভিন্ন আকাৰ ৰুম আছিল। ঘৰবিলাকৰ উচ্চতা বহল বা ইয়াত এটা ৰুমেই নহয় বিভিন্ন ৰুম আছিল। এইটো এটা ৰুম, আকৌ এইটো এটা ৰুম আছিলে, গতিকে এনেকুৱা ৰুমবিলাকো দেখিছিলোঁ যে তেওঁলোকৰ বিভিন্ন ৰুমবিলাকৰ বিভিন্ন আকাৰ আছিল। গতিকে তেওঁলোকে জোখমাখৰ প্ৰয়োজনীয়তা জোখমাখ তেওঁলোকে জানিছিল। তেনেকৈ ভাৰতীয় এইটো হ'ল 3000 BC অৰ্থাৎ 3000 খ্ৰীষ্টপূৰ্বৰ ভিতৰত এই মহেঞ্জোদাৰো আৰু হৰপ্পাত এনেকুৱা এটা হিন্দু সভ্যতা গ্ৰহ কৰি উঠিছিল য'ত জ্যামিতিৰ জ্ঞান আছিল, য'ত তেতিয়াৰ সভ্যতাৰ সংস্কৃতিৰ দিনত জ্যামিতিৰ জ্ঞান আছিল। ইয়াৰ বাবে পৃথিৱীৰ বিভিন্ন জেগাত বিভিন্ন ঠাইত বিভিন্ন সভ্যতা গা কৰি উঠিছিল আৰু সেই সভ্যতাবিলাকত জ্যামিতিৰ ব্যৱহাৰ হৈছিল। উদাহৰণস্বৰূপে মিছৰৰ যি পিৰামিডবিলাক সাজোঁতে আমি দেখিছিলোঁ, তাত আমি চিত্ৰত দেখিছোঁ যে তাত তলৰটো কিমান বহল কিমান দীঘ ল'ব লাগিব, আৰু এই কোণটো যে বনিছিলে, কোণটো যে একোটা ত্ৰিভুজ আকাৰত একোটা সাজিছিল, তাত এইবিলাকৰ নিৰ্দিষ্ট জোখৰ প্ৰয়োজন হৈছিল। গতিকে এই নিৰ্দিষ্ট জোখ লৈহে তেতিয়া সাজিছিল। কিন্তু তেতিয়া এই যিবিলাক সাজিছিল এই সম্পৰ্কে কোনো নিৰ্দিষ্ট সূত্ৰ ব্যৱহাৰ কৰিছিল, কিন্তু সি কেনেকৈ হৈছিল তাৰ পৰা তেওঁলোকে জনা নাছিল। মাত্ৰ তাৰ পৰা দেখিছোঁ যে তেওঁলোকেও যথেষ্ট জ্যামিতিৰ ব্যৱহাৰ কৰিছিল আৰু সেই জ্যামিতিবিলাক ইয়াত প্ৰয়োগ কৰিছিল, আৰু জ্যামিতিবিলাকত তেওঁলোকে ক'ৰ পৰা আহিছিল সেই কথাটো কিন্তু নাজানিছিল। গতিকে আমি দেখিছোঁ যে ঘৰুৱা কাৰ্যৰ বাবে বৰ্গ বৃত্তাকাৰ ভেটি নিৰ্মাণ কৰা এই যিবিলাক কৰিছিল সেইবিলাক তেওঁলোকে কোনো জোখমাখ কৰি কৰিছিল, কিন্তু জ্যামিতিৰ জ্ঞান আছিল। কিন্তু জ্যামিতিৰ জ্ঞানটো কেনেকৈ হৈছিল সেই সম্পৰ্কে তেওঁলোক অজ্ঞ আছিল। অৰ্থাৎ জ্যামিতি কেনেকৈনো বনাইছিল সেই সম্পৰ্কে তেওঁ নাজানিছিল, কিন্তু এটা জানিছিল যে এনেকৈ সাজিলে হ'ব বুলি তেওঁলোকে সাজিছিল। গতিকে ইয়াৰ আগত যিসকল সভ্যতাৰ আমি দেখিলোঁ যে সভ্যতাবিলাকত যিবিলাক এই বস্তুবিলাক জ্যামিতিক আকাৰৰ বস্তুবিলাক বনাইছিল সেই সম্পৰ্কে কিন্তু তাৰ ওপৰত কোনো যুক্তি তেওঁলোকে দিব পৰা নাছিল যে কি কাৰণে বা এইটো কি কাৰণে এনেকুৱা হ'ব বা এনেকুৱা আকাৰত বনিব বা তলটো কিমান দীঘল বহল লাগিব তেওঁলোকে জনা নাছিল। এই গোটেই যিবিলাক ধাৰণা, এই ধাৰণাবিলাক এটা সভ্যতাৰ পৰা আন এটা সভ্যতালৈ গৈছিল, কিন্তু তাৰ পিছৰ সভ্যতালৈ কেনেকৈ গৈছিল বা কেনেকৈ সাজিব লাগিছিল তাৰ কোনো নিৰ্দিষ্ট নিয়ম নাছিল। গতিকে এই কথাসমূহ জানিবৰ বাবে গ্ৰীক গণিতজ্ঞ থেলছকে কিয় হৈছিল, সভ্যতাবিলাকক প্ৰতিষ্ঠা কৰোঁতে কিয় হৈছিল, থেলছে তেওঁ গৱেষণা কৰিছিল আৰু তেওঁ প্ৰমাণ এটা কৰিছিল যে এটা বৃত্তৰ ব্যাসে বৃত্তটোক দুটা সমান ভাগত বিভক্ত কৰে।
সেইবুলি তেওঁ প্ৰথম কৈছিল। তেওঁ হঠাৎ প্ৰথম তেওঁ এটা সূত্ৰ উলিয়াইছিল যে এটা বৃত্তৰ ব্যাসে বৃত্তটো সন্মানে দুটা ভাগত ভাগ কৰে বুলি তেওঁ প্ৰথম উলিয়াইছিল। সেই থেলছৰে এজন বিখ্যাত ছাত্ৰ হ'ল পাইথাগোৰাছ। 562 খ্ৰীষ্টপূৰ্বত তেওঁলোকৰ বিষয়ে আমি জানো যে পাইথাগোৰাছে তেওঁলোকে জ্যামিতি ব্যৱহাৰ কৰিছিল। আৰু জ্যামিতি ব্যৱহাৰ কৰি তোমালোকে জানা পাইথাগোৰাছৰ নামৰ এটা সূত্ৰ আমি ব্যৱহাৰ আজিও কৰি আছোঁ। সেই তেওঁলোকে সমকোণী ত্ৰিভুজৰ সম্পৰ্কত পাইথাগোৰাছে আৰু সূত্ৰ এটা উলিয়াইছিল। ইয়াৰ বাহিৰেও তেওঁ জ্যামিতিৰ যথেষ্ট বিকাশ ঘটাইছিল। পাইথাগোৰাছৰ পিছত এই কথাবিলাক যেতিয়া মাত্ৰ কেনেকৈ হৈছিল, কিয় হৈছিল, এই সম্পৰ্কত কোনো চিন্তা চৰ্চা বা তাৰ কোনো লিখিত নিয়ম বা প্ৰমাণ কোনো নাছিল। সেই সময়তে আলেকজেণ্ড্ৰিয়াত ইউক্লিড নামৰ এজন গণিতজ্ঞজনে তেওঁলোকে কি কৰিছিল যে তেতিয়ালৈকে যিবিলাক আৱিষ্কাৰ হৈছিল সূত্ৰ, সেই সমূহ সূত্ৰ লগাই যিমানবিলাক তেতিয়ালৈকে জ্যামিতিক সম্পৰ্কত যিমানবিলাক সূত্ৰ ব্যৱহাৰ হৈছিল, কোনো লিখিত নাছিল যেতিয়া, সেইখিনি কি কৈছিলে যে আলেকজেণ্ড্ৰিয়াত যিজন ইউক্লিডে এই গোটেই কথাখিনি লগাই এখন গ্ৰন্থত প্ৰকাশ কৰিছিল। আৰু গ্ৰন্থখনত তেওঁ 13টা খণ্ডত বিভক্ত কৰিছিল। অৰ্থাৎ জ্যামিতিৰ সকলোবিলাক কথা গোটাই পেলাই তেতিয়ালৈকে যিখিনি আৱিষ্কাৰ হৈছিল সেই কথাখিনি গোটাই এখন কিতাপ আকাৰে লিখি গৈছিল, যিখিনি পিছৰ প্ৰজন্মই সেইখিনি জানিব পাৰিছিল। তাৰ আগলৈকে কিন্তু লিখা হোৱা নাছিল। তেওঁ সেই কিতাপখনৰ নাম হ'ল এলিমেণ্টছ। এই এলিমেণ্টছত তেওঁ এই জ্যামিতিক ধাৰণাবিলাক দি 13টা খণ্ডত এলিমেণ্টছখন প্ৰকাশ কৰিছিল। সেই এলিমেণ্টছখনত যি 13টা খণ্ড আছিলে, 13টা খণ্ডকে 13খন কিতাপৰ নাম দিছিল। অৰ্থাৎ 13 বুকছ বুলি কৈছিল। অৰ্থাৎ 13টা খণ্ড যে কৈছিল, প্ৰত্যেকটোকে একোটা একোটা বুক বুলি তেওঁ নাম দিছিল। আমি আজি এই ইউক্লিডৰ উলিওৱা যি এলিমেণ্টছ বা জ্যামিতিক সম্পৰ্কীয় যিবিলাক ধাৰণা, সেই জ্যামিতিক সম্পৰ্কীয় ধাৰণাৰ বিষয়ে আমি ইউক্লিডৰ জ্যামিতি আজি এই পাঠটো অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আজি আমাৰ পাঠৰ বিষয়বস্তু হ'ল ইউক্লিডীয় জ্যামিতি। ইউক্লিডৰ জ্যামিতিত তেওঁ এই যি 13টা খণ্ডত এলিমেণ্টছৰ প্ৰকাশ কৰিছিল, কাৰণ ইউক্লিডৰ জ্যামিতিতনো কি কি আছিল সেই সম্পৰ্কে আমি যদি চাওঁ যে ইউক্লিডে যিখিনি কৰিছিল যে তেতিয়ালৈকে যিবিলাক আমি ধাৰণা আছিল, অৰ্থাৎ জ্যামিতি সম্পৰ্কে যিবিলাক ধাৰণা আছিল, সেই ধাৰণা বিন্দু, ৰেখা, সমতল, পিঠি এইবিলাকৰ তেওঁ সেইবিলাকক সংজ্ঞা দিবলৈ যত্ন কৰিছিল। আৰু সেই সংজ্ঞাসমূহ তেওঁ 23টা সংজ্ঞাত এলিমেণ্টছৰ প্ৰথম পুথিত বৰ্ণনা কৰিছিল। তাৰে আমি কেইটামান সংজ্ঞাৰ কথা কওঁ যে আমাৰ পাঠ্যপুথিত থকা কেইটামান সংজ্ঞা হ'ল ইউক্লিডৰ যিবিলাক সংজ্ঞা হ'ল এলিমেণ্টছৰ প্ৰথম পুথিত থকা সংজ্ঞাকেইটা হ'ল এটা বিন্দুৰ কোনো অংশ নাই। অৰ্থাৎ এটা বিন্দু কোনো অংশ নাই। এই লাইনটো যদি আমি চাওঁ, এটা বিন্দু কোনো অংশ শব্দটো আমি অৰ্থ জানিব লাগিব। অংশ মানে হ'ল এনেকুৱা, অংশ মানে আমি কি বুজিম যে এইখন যেনিবা এখন বৰ্ড, এই বৰ্ডখনৰ আমি যিটো ৰাউণ্ড কৰিলোঁ, ঘূৰণীয়া কৰিলোঁ, এইটো হ'ল তাৰ এটা অংশ। অৰ্থাৎ বৰ্ডখনক আমি অংশ কৰিব পাৰিলোঁ। এটা বিন্দু বুলি ক'লে এই ফুটটোৱে বিন্দু নুবুজায়, তথাপিও আমি ফুটটোকে বিন্দু বুলিব পাৰিম। গোটেই ফুটটোক আমি য'ত আমি তাক ভাগ কৰিব নোৱাৰোঁ, অৰ্থাৎ তাক অংশ কৰিব নোৱাৰোঁ, দুটা বা তিনিটা অংশ কৰিব নোৱাৰোঁ, সেইটো হ'ল অংশ। গতিকে এটা বিন্দুৰ কোনো অংশ নাই। এডাল ৰেখা হ'ল প্ৰস্থহীন দিশ। ৰেখা হ'ল প্ৰস্থহীন মাত্ৰ দিশ, অৰ্থাৎ তাৰ বহলটো আমি জুখিব নোৱাৰিম। মাত্ৰ দিশটো আছে কিন্তু তাৰ প্ৰস্থ নাই। সেইটো হ'ল আমি যিডাল ৰেখা আঁকিছোঁ এইবিলাকৰ প্ৰস্থ আছে, আমি ইয়াত জুখিব পাৰিম প্ৰস্থটো, কিন্তু ৰেখা হ'ল প্ৰস্থহীন দিশ। 3 নম্বৰতে হ'ল ৰেখাৰ মূৰ দুটা হ'ল বিন্দু। অৰ্থাৎ দুটা বিন্দু মাজেদি এডাল ৰেখা যায়। অৰ্থাৎ ৰেখাৰ মূৰ দুইটাতে দুটা বিন্দু থাকিব। 4 নম্বৰ হ'ল এডাল সৰলৰেখা হ'ল এডাল ৰেখা যি তাৰ বিন্দুসমূহৰ সৈতে সমভাৱে বিৰাজমান। এডাল সৰলৰেখা হ'ব এডাল ৰেখা যি তাৰ বিন্দুসমূহৰ সৈতে সমভাৱে বিৰাজমান হয়। তাৰ প্ৰতিটো ইয়াত যিবিলাক বিন্দু আছে, এই বিন্দুবিলাকৰ মতে সমভাৱে মিলি থাকিব লাগিব। তাৰ পিছতে
সংজ্ঞাটো হ'ল এখন পৃষ্ঠৰ মাথো দিশ আৰু প্ৰস্থ আছে। এখন পৃষ্ঠ অৰ্থাৎ এখন পৃথিৰ দিশ আৰু প্ৰস্থ আছে। দিশ থাকিব আৰু প্ৰস্থ থাকিব। এখন পৃষ্ঠৰ কাষবোৰ হ'ল একোডাল ৰেখা। এখন পৃষ্ঠৰ এই কাষবিলাক হ'ল একোডাল ৰেখা। কাষবিলাক একোডাল ৰেখা বুলি কৈছে। তাৰপিছত এইবিলাক সংজ্ঞা দিছে। এখন সমতল হ'ল এখন তল যি তাৰ সৰলৰেখাৰ লগত সমভাৱে বিৰাজমান। সমতল শব্দটোৰ অৰ্থ হ'ল যে এখন তল, এখন তল, এই তলখনত সৰলৰেখাৰ লগত সমভাৱে বিৰাজমান। অৰ্থাৎ ইয়াত কিছুমান সৰলৰেখা থাকিব পাৰে, অৰ্থাৎ সমভাৱে বিৰাজমান হ'ব পাৰে। গতিকে এইখিনি হ'ল ইউক্লিডৰ সংজ্ঞা। আমি এই সংজ্ঞাখিনি যিহেতু বিন্দুৰ সংজ্ঞা, ৰেখাৰ সংজ্ঞা আৰু এডাল সৰলৰেখাৰ সংজ্ঞা, পৃষ্ঠৰ সংজ্ঞা, এখন সমতলৰ বা তলৰ সংজ্ঞা সমতলৰ সংজ্ঞা ইয়াৰ পৰা বুজাব পাৰিম। ইয়াৰ পিছতে আমি যদি চাওঁ, তেওঁ এই সংজ্ঞাবিলাকৰ পিছত ইউক্লিডে বিভিন্ন এলিমেণ্টছৰ বিভিন্ন পুথিত, তাত যিহেতু তাত 13খন পুথিৰ কথা কৈছোঁ, 13খন পুথিৰ বাহিৰে প্ৰত্যেকটো পুথিত বিভিন্ন সিদ্ধান্তসমূহ তাত লিখি গৈছিল, যিবিলাক সিদ্ধান্ত চিৰসত্য সিদ্ধান্ত আছিল। অৰ্থাৎ যিবিলাক সিদ্ধান্ত আছিল কোনো প্ৰমাণ কৰিব নালাগে, অৰ্থাৎ আমি মানি ল'ব লাগে সত্য বুলি। তেনেকুৱা সিদ্ধান্তবিলাকক নাম দিছিল স্বতঃসিদ্ধ আৰু স্বীকাৰ্য। স্বতঃসিদ্ধ আৰু স্বীকাৰ্য এই দুইটা শব্দ তেওঁ বিভিন্ন কাৰণত ব্যৱহাৰ কৰিছিল। তেওঁ স্বতঃসিদ্ধবিলাক হ'ল এনেকুৱা যে যিবিলাক সাধাৰণভাৱে সকলোৰে বাবে সত্য, সাধাৰণভাৱে অৰ্থাৎ যিবিলাক সিদ্ধান্ত তেওঁ লৈছিল সেই সিদ্ধান্তবিলাক সকলোৰে বাবে সত্য, কিন্তু স্বীকাৰ্যসমূহ মাত্ৰ অকল জ্যামিতিক ধাৰণাৰ ক্ষেত্ৰতে সত্য বুলি কোৱা হয়। অৰ্থাৎ জ্যামিতিৰ লগত জড়িত যিবিলাক চিৰসত্য কথা সেইবিলাকক স্বীকাৰ্য বুলিছিল, আৰু যিবিলাক সাধাৰণভাৱে সকলোৰে বাবে সত্য সেইবিলাকক তেওঁ স্বতঃসিদ্ধ বুলি কৈছিল। ইউক্লিডৰ স্বতঃসিদ্ধসমূহ আমি দেখুৱাইছোঁ, তোমালোকে চাবা। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ আৰু 7 নম্বৰ। ইউক্লিডৰ সেই স্বতঃসিদ্ধ আৰু স্বীকাৰ্য আমি পাৰ্থক্য আছে, যিহেতু স্বতঃসিদ্ধ আৰু স্বীকাৰ্য দুয়োটাই ইয়াত আমি কৈছোঁ যে যিবিলাক ধাৰণা চিৰসত্য তেনে সাধাৰণ ধাৰণাবিলাকক স্বতঃসিদ্ধ, আৰু যিবিলাক চিৰসত্যৰ ধাৰণা জ্যামিতিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সেইবিলাকক স্বীকাৰ্য বুলি কৈছিল। গতিকে স্বতঃসিদ্ধ আৰু স্বীকাৰ্যৰ মাজত এটা পাৰ্থক্য আছে, কাৰণ স্বতঃসিদ্ধটো হ'ল সকলোবিলাক ধাৰণাকে স্বতঃসিদ্ধ বুলি কোৱা হয়, কিন্তু জ্যামিতিক ক্ষেত্ৰত ধাৰণাবিলাকক তেওঁ কৈছিল স্বীকাৰ্য বুলি কৈছিল। ইউক্লিডে কিছুমান স্বীকাৰ্য উলিয়াইছিল যিবিলাক চিৰসত্য প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। সেই স্বীকাৰ্যকেইটা হ'ল, আমি 7টা ইয়াত স্বীকাৰ্য দিছে। একেটা বস্তুৰ একেটা বস্তুৰ লগত সমান বস্তুবোৰৰ এটা আনটোৰ লগত সমান। উদাহৰণস্বৰূপে একে সমান আকাৰৰ তোমালোকৰ শ্ৰেণীৰ কিতাপ দুখন যদি সমান, তেতিয়াহ'লে এখনৰ লগত আনটো সমান হ'ব। অৰ্থাৎ দুইখন কিতাপ যদি আমি এখনৰ ওপৰত আনখন লগাই দিওঁ, তেতিয়া কিতাপ দুইখন সমানে মিলি যাব। ইয়াৰ পিছতে যে সমান বস্তুৰ লগত একে সমান বস্তু যোগ কৰিলে যোগফলবোৰো সমান হ'ব। অৰ্থাৎ আমি যদি দুটা সমান বস্তুৰ লগত এটা সমান বস্তু যোগ কৰি দিওঁ, অৰ্থাৎ আমি এই উদাহৰণটো চাবলৈ গ'লে যে সমান বস্তুৰ লগত আমি ধৰা এটা বল সমান আৰু এটা বল সমান, এই দুটা বলৰ লগত যদি আমি এটা সৰু বল যোগ দি দিওঁ, যিটো বল সিটো বলৰ লগত যোগ দি দিওঁ, তেতিয়া এই দুইটা বলৰ যোগফল, প্ৰথম দুটা বলৰ যোগফল যিমান হ'ব দ্বিতীয় দুটা বলৰ যোগফলো সিমানে হ'ব। আমি সংখ্যাৰ ফালৰ পৰা যদি চাওঁ, ধৰা দুটা সংখ্যা 2 লগত 2 সমান, এতিয়া এই 2 লগত যদি আমি এটা 3 যোগ কৰোঁ,
ইয়াৰ লগত যদি 3 যোগ কৰোঁ তেতিয়াহ'লে ইহঁতৰ যোগফলকেইটা সমান হ'ব। গতিকে এনেকৈয়ে তেওঁ দ্বিতীয়টো ধাৰণা কৈছিল যে সমান সমান বস্তুৰ লগত একে সমান বস্তু যোগ কৰিলে যোগফলবোৰ সমান হ'ব। সমান সমান বস্তুৰ পৰা একে পৰিমাণৰ বিয়োগ কৰিলে বিয়োগফলবোৰ সমান হ'ব। তেনেকৈ আমি এইটো যদি বিয়োগ কৰোঁ বিয়োগফলবোৰ সমান হ'ব। 4 নম্বৰ দিছে যিবোৰ বস্তু এটাৰ লগত সম্পূৰ্ণভাৱে মিলি যায় সেইবোৰ বস্তু পৰস্পৰ সমান। তেনেকৈ আমি দুখিলা কাগজ যদি সমান আকাৰত কাটি লওঁ, এখিলা কাগজৰ যিটো আকাৰ তাৰ সমান আকাৰৰ এখিলা কাগজ যদি কাটি লওঁ, সমান আকাৰৰ কেতিয়া হ'ব? যদি এই কাগজখিলাৰ ওপৰত ধৰি দিয়া হয়, দুইখিলা কাগজ যদি মিলি যায়, অৰ্থাৎ গোটেই কাষকেইটা যদি সমানে মিলি যায়, তেতিয়া দুইখিলা কাগজক একেলগে আমি সমান বুলি কৈছিল। তাৰ যিবোৰ বস্তু এটাৰ লগত সম্পূৰ্ণৰূপে মিলি যায় সেইবোৰ পৰস্পৰ সমান। 5 নম্বৰ ধাৰণাটো আছিল যে সম্পূৰ্ণ বস্তু এটাৰ তাৰ অংশতকৈ ডাঙৰ। অৰ্থাৎ এটা বস্তু যদি আমি সমানে 4 ভাগ কৰোঁ, আমি এটা বলক বা এটা টেঙাক সমানে 4 ভাগ কৰিলোঁ বা এটা আপেলক আমি 4 ভাগ কৰিলোঁ, ইয়াৰ এটা ভাগ হ'ল এই ভাগটো। এই এটা ভাগটো গোটেই বস্তুটোতকৈ সৰু হ'ব। অৰ্থাৎ গোটেই বস্তুটো এটা ভাগতকৈ ডাঙৰ হ'ব। সেইটো কৈছে যে সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ ডাঙৰ। একে বস্তুৰ দুগুণবোৰ পৰস্পৰ সমান। অৰ্থাৎ একেটা বস্তুক যদি আমি দুগুণ কৰোঁ তেতিয়াহ'লে কি হ'ব? পৰস্পৰ সমান হ'ব। আনহাতে একেটা বস্তুৰ আধাবোৰ পৰস্পৰ সমান। গতিকে এই ধাৰণাকেইটাৰ পৰা আমি ইউক্লিডৰ স্বতঃসিদ্ধ, অৰ্থাৎ এইকেইটা প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। এইকেইটা যিহেতু চিৰসত্য বুলি ধৰি লোৱা হৈছে, এইকেইটাক প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে এনেকুৱা ইউক্লিডৰ স্বতঃসিদ্ধ আৰু ইউক্লিডৰ সংজ্ঞা আমি ইউক্লিডৰ যিখিনি এলিমেণ্টছ নামৰ পুথিত সন্নিৱিষ্ট হৈ আছে। এতিয়া ইউক্লিডৰ যিকেইটা স্বীকাৰ্য, সেই স্বীকাৰ্যকেইটা যদি আমি চাওঁ যে ইউক্লিডে কি স্বীকাৰ্য দিছিল, যে যিহেতু আমি স্বীকাৰ্য জ্যামিতিক ক্ষেত্ৰত প্ৰয়োগ হৈছিল আৰু স্বতঃসিদ্ধসমূহ প্ৰয়োগ হৈছিল যিকোনো সাধাৰণ বস্তুৰ ক্ষেত্ৰত। গতিকে স্বীকাৰ্যসমূহ আছিলে এডাল সৰলৰেখাৰ এটা বিন্দুৰ পৰা আনটা বিন্দুলৈ টানিব পাৰি। অৰ্থাৎ সৰলৰেখা এডাল আমি যদি বিন্দু দুটা চাওঁ, এটা বিন্দু আৰু এটা বিন্দু, এই দুটা বিন্দুৰ পৰা এডাল সৰলৰেখা টানিব পাৰি। এই কথাটো হ'ল স্বীকাৰ্য হিচাপে ধৰিছিল। তে ইয়াৰ কথাটোকে কৈছে যে প্ৰদত্ত দুটা বিন্দুৰ মাজেৰে একক সৰলৰেখাহে পাব পাৰি। এই কথাটো ধাৰণাটো আমি এনেকৈ চাওঁ যে দুটা আমি বিন্দু লওঁ, এটা পি বিন্দুৰ মাজেদি আমি কিমান ৰেখা টানিব পাৰে চাওঁ। এডাল টানিলোঁ আৰু এডাল টানিলোঁ। আমি পি বিন্দুৰ মাজেদি দেখিলোঁ এনেকৈ আমি অসংখ্য ৰেখা টানিব পাৰিম। তেনেকৈ আমি এটা কিউ বিন্দু ল'লোঁ, এইটো হ'ল কিউ বিন্দু। এই কিউ বিন্দুৰ মাজেদি আমি কিমান ৰেখা টানিব পাৰি চাওঁ। এনেকৈ আমি বহুতো ৰেখা টানিব পাৰিম। অৰ্থাৎ এটা বিন্দুৰ মাজেদি অসংখ্য আমি ৰেখা টানিব পাৰিম। কিন্তু পি আৰু কিউৰ মাজেদি আমি মাত্ৰ এডালহে ৰেখা টানিব পাৰিম। উদাহৰণস্বৰূপে আমি যদি চাওঁ আমি আৰু ৰেখা টানো পি বিন্দুৰ মাজেদি, যে যিডাল ৰেখা আমি আঁকি চাইছোঁ এনেকৈ, এইডালে পি ইউ বিন্দুৰ মাজেদি নাযাব। তেনেকৈ যদি আৰু এডাল আঁকি চাওঁ, এডালো পি বিন্দুৰ মাজেদি নাযাব। আৰু এডাল আঁকি চাওঁ, এডাল কিউ বিন্দুৰ মাজেদি, এডালো পি বিন্দুৰ মাজেদি নাযাব। গতিকে আমি দেখিলোঁ যে পি বিন্দু আৰু কি বিন্দুৰ মাজেদি যোৱা মাত্ৰ একক এডাল ৰেখাহে আছে। তাত এডালেই মাত্ৰ ৰেখা আছে, সেইডালেই হ'ল দুইটা বিন্দুৰ মাজেৰে যোৱা। গতিকে দুইটা বিন্দুৰ মাজেৰে যোৱা এডাল ৰেখা আছে, সেই কথাটোকে কৈছে যে স্বীকাৰ্য একটো কৈছে যে প্ৰদত্ত দুটা বিন্দুৰ মাজেৰে একক সৰলৰেখাহে পাব পাৰি। 2 নম্বৰটো কৈছে এডাল সীমিত ৰেখাখণ্ড অসীমলৈ বঢ়াই দিব পাৰি। অৰ্থাৎ এডাল ৰেখাখণ্ড আমি অসীমলৈ ইফালেও বঢ়াই দিব পাৰোঁ আৰু সিফালেও বঢ়াই দিব পাৰোঁ। কিন্তু সি হ'ল এটা খণ্ড, কিন্তু তথাপি আমি অসীমলৈ তাক বঢ়াই দিব পাৰোঁ।
3 নম্বৰটো হৈছে এটা বৃত্ত যিকোনো আৰু যিকোনো ব্যাসাৰ্ধলৈ আঁকিব পাৰি। এটা বৃত্ত মানে কি, বৃত্তৰ আমি ধাৰণাটো যদি দিবলৈ চেষ্টা কৰোঁ যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা যিবিলাক সমদূৰত্বত থকা বিন্দু, নিৰ্দিষ্ট বিন্দুটো আৰু তাৰ পৰা সমদূৰত্বত থকা যিবিলাক বিন্দু, সেই বিন্দুবিলাকৰ সমষ্টি বা সংহতিকে বৃত্ত বুলি কোৱা হয়। অৰ্থাৎ নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰত্বত থকা বিন্দুবোৰৰ সমষ্টিক যিহেতু আমি বৃত্ত বুলিম, তেতিয়াহ'লে সেই নিৰ্দিষ্ট বিন্দুটোক আমি ক'ম বৃত্তটোৰ কেন্দ্ৰ। গতিকে ইয়াৰ পৰা আমি ধাৰণা কৰিব পাৰোঁ যে সকলো ইয়াৰ পৰা আমি ধাৰণা কৰিব পাৰোঁ যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰত্বত, গতিকে সেই দূৰত্বটো যেতিয়া বেলেগ বেলেগ হ'ব পাৰে। প্ৰথমটো বৃত্তৰ ক্ষেত্ৰত আমি দেখিলোঁ, এইবাৰ আমি অলপ বেলেগ দূৰত্বত লওঁ, অৰ্থাৎ বেছি দূৰত্বত এটা সমদূৰত্বত থকা বিন্দুবিলাকক লওঁ, আমি এটা বৃত্ত পাম। তাৰপিছত আৰু এটা আমি বৃত্ত আঁকি চাওঁ যে বিভিন্ন দৈৰ্ঘ্যলৈ আমি বৃত্ত আঁকিব পাৰিম। এটা বিন্দু, তাৰ পৰা আমি কম দূৰত্ব ল'লোঁ, এবাৰ কম দূৰত্ব লৈ এটা বৃত্ত আঁকিব পাৰিম। অৰ্থাৎ এনেকৈ বিভিন্ন জোখ লৈ এটা নিৰ্দিষ্ট বিন্দুৰ পৰা বিভিন্ন জোখ লৈ আমি বৃত্ত আঁকিব পাৰিম। গতিকে ইয়াৰ পৰা আমি জানিলোঁ যে এটা বৃত্ত হ'ল এটা বৃত্তৰ পৰা, এটা কৈছে যে এটা বৃত্তৰ যিকোনো ব্যাসাৰ্ধলৈ বৃত্ত আঁকিব পাৰি। সকলোবোৰ সমকোণ পৰস্পৰ সমান। সমকোণ শব্দৰ অৰ্থ আমি যদি চাওঁ যে সমকোণনো কি, সমকোণৰ কথা জানিবলৈ হ'লে আমি চাব লাগিব যে এডাল ৰেখা নিৰ্দিষ্ট বিন্দুৰ দূৰত্বত যিটো বৃত্ত সমষ্টি হয়, ইয়াত মুঠতে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব, 360 ডিগ্ৰী কোণ উৎপন্ন কৰিব। অৰ্থাৎ নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰত থকা বিন্দুবিলাকৰ সমষ্টিয়ে এটা বৃত্ত উৎপন্ন কৰিব। সেই বৃত্তটোত থাকিব 360 ডিগ্ৰী। সেই 360 ডিগ্ৰীৰ 4ভাগৰ এভাগক, অৰ্থাৎ সেই 360 ডিগ্ৰীৰ 4টা ভাগৰ এভাগক আমি এক সমকোণ বুলি ক'ম। অৰ্থাৎ সমকোণৰ সংজ্ঞা যদি চাওঁ, আমি যে পাম যে এটা বৃত্তত যিমান ডিগ্ৰী থাকে তাৰ 4ভাগৰ এভাগ। ইয়াৰ সকলো সমকোণ পৰস্পৰ সমান। ইয়াত কৈছে যে সকলো যিবিলাক সমকোণ আছে, সেই সমকোণবিলাক যিহেতু এটা বৃত্তত থকা কোণৰ পৰিমাণ একেই থাকিব, গতিকে তাৰ 4ভাগৰ এভাগো সমানেই হ'ব। ইয়াৰ 5 নম্বৰ কথা কৈছে যে যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপতিত হৈ সৃষ্টি কৰা একেফালৰ অন্তঃকোণ দুটা একেলগে দুই সমকোণতকৈ সৰু হয়, তেন্তে ৰেখাডাল অসীমভাৱে বঢ়াই দিলে যিফালে অন্তঃকোণৰ সমষ্টি 2 সমতকৈ কম, সেইফালে ৰেখাকেইডাল মিলিত হ'ব। দুডাল ৰেখাৰ কথা কল্পনা কৰিছে যে আমি এডাল ৰেখা কল্পনা কৰিলোঁ এনেকুৱা, আৰু এডাল ৰেখা কল্পনা কৰিলোঁ এনেকুৱা। এই দুডাল ৰেখাক এডাল যদি ৰেখা আপতিত হয়, আমি দেখিলোঁ যে অন্তঃকোণ দুটাৰ সমষ্টি যদি 2 সমকোণতকৈ কম হয়। এতিয়া আমি যদি চাওঁ, ইয়াত 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণ। যিহেতু 1 নম্বৰ কোণটো আমি মাপ দেখিলোঁ যে 90 ডিগ্ৰীতকৈ বেছি, 2 নম্বৰ কোণটো যদি 90 ডিগ্ৰীতকৈ কম, গতিকে 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণ যোগ কৰিলে হয়তো 180 ডিগ্ৰী হ'ব পাৰে, বা বেছি হ'ব পাৰে, বা কম হ'ব পাৰে। তেনেকৈ আমি যদি চাওঁ 3 নম্বৰ কোণটো আৰু 4 নম্বৰ কোণ, এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী নহ'ব পাৰে। অৰ্থাৎ দুইটা অন্তঃকোণ যোগ কৰিলে 2 সমকোণ মানে 180 ডিগ্ৰী, 2 সমকোণতকৈ যদি সৰু হয়, তেতিয়াহ'লে অসীমভাৱে যদি ইহঁতক আমি বঢ়াই দিওঁ, আমি ইয়াত আৰু এডাল যদি ৰেখা টানো, তেতিয়া আমি দেখিম যে এই কোণ দুটাৰ যোগফলো 180 ডিগ্ৰী নহ'ব পাৰে। তেনেকৈ আৰু এডাল যদি ৰেখা আঁকো, এই কোণ দুটাৰ যোগফলো 180 ডিগ্ৰী নহ'ব পাৰে। গতিকে বঢ়াই দিলে যদি এই অন্তঃকোণকেইটাৰ যোগফল 180 ডিগ্ৰীতকৈ কম হয়, এতিয়া 2 সমকোণতকৈ কম হয়, সেইফালে ৰেখাকেইডাল মিলিত হ'ব। তাত এনেকৈ যদি আমি গৈ থাকোঁ, ৰেখাকেইডাল আঁকি গৈ থাকোঁ, তেতিয়া আমি দেখিম যে যিফালে 180 ডিগ্ৰী কম হ'ব সেইফালে মিলিত হ'ব, আৰু যিফালে বেছি হৈ থাকে সেইফালে কিন্তু মিলিত নহ'ব। অৰ্থাৎ এইফালে কোণকেইটাৰ যোগফল 180 ডিগ্ৰী বেছি হ'ব। ধাৰণাটো স্পষ্ট হোৱাৰ বাবে আমি
অন্য আৰু বেলেগকৈ চিত্ৰ দুটা আঁকিছোঁ অলপ বেছি শংকুৰ নিচিনাকৈ আঁকিছোঁ তোমালোকে দেখিবা এইকেইডাল আমি এতিয়া চালোঁ যে এইকেইটা কোণৰ যোগফল 180 ডিগ্ৰীতকৈ বেছি হ'ব কাৰণ দুয়োটাই 90 ডিগ্ৰীতকৈ বেছি হৈছে কিন্তু আমি ইয়াত যদি আকৌ তেতিয়া দেখিছোঁ যে এই দুয়োটা কোণৰ যোগফল 180 ডিগ্ৰীতকৈ কমিব অৰ্থাৎ প্ৰত্যেকটোৱে 90 ডিগ্ৰীতকৈ কম যেন লাগিছে ইয়াৰ পৰা আমি দেখিলোঁ যে দুয়োটা কোণৰ যোগফল যিফালে 90 ডিগ্ৰীতকৈ কম হ'ব সেইফালে ৰেখাকেইডাল এটা সময়ত মিলিত হ'ব আৰু যিফালে 90 ডিগ্ৰীতকৈ বেছি হ'ব সেইফালে ৰেখাকেইডাল মিলিত নহয় সেইটোৱে হ'ল পঞ্চম স্বীকাৰ্য গতিকে আমি আজিৰ পাঠত ইউক্লিডৰ সংজ্ঞা ইউক্লিডৰ স্বতঃসিদ্ধ আৰু ইউক্লিডৰ স্বীকাৰ্যসমূহৰ বিষয়ে আলোচনা কৰিলোঁ ইয়াৰ পিছৰ পাঠত আমি ইয়াৰ পিছৰ কথাখিনি আলোচনা কৰিম